কৰিছোঁ আমি মই হৈছোঁ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী তেখেতে হৈছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী মনোজ কুমাৰ শইকীয়া তেখেত হৈছে আমাৰ সমাৰজ্যোতি বিদ্যালয়ৰ শিক্ষক মই উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনালোক লগ পাইছিলোঁ আমাৰ স্কুললৈ গৈছিলে তাৰপিছত আমাৰ ইয়াত আছে ছানী জোচেফ ধান তেখেত হৈছে স্কাউটৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাৰপিছত বন্দিতা ফুকন সন্দিকৈ তেখেতে গাইডৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লগতে আছে আমাৰ সুপ্ৰিয়া খাটনিয়া এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ট্ৰেইনিং কমিশ্যনাৰ তাৰপাছত আছে আমাৰ অনিল বৰা ছাৰ আমাৰ ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্টেটিভ টু ষ্টেট তাৰপাছত আছে আমাৰ কি বুলি কয় মৃদুল ঢেকিয়াল ফুকন আমাৰ এক্টিভ মেম্বাৰ তাৰপাছত লগতে আছে আমাৰ পংকজ গাজুৰেল তেখেত হৈছে ডিষ্ট্ৰিক্ট কোৱাৰ্টাৰ মাষ্টাৰ এইখন হৈছে আমাক জিলাখনৰ পৰা পঠোৱা আৰু আপুনি হৈছে ছাৰ আমাৰ স্কাউটৰ ডিষ্ট্ৰিক্ট চিফ কমিশ্যনাৰ হয় আপোনাৰ তলতহে আমি আছোঁ আৰু সকলোখিনি নিৰ্দেশনা আপোনাৰ ফালৰ পৰাহে আহি আছে আৰু আমালৈ যিখিনি মই সম্পাদক হিচাপে যিখিনি কৰিবলগীয়া আছে আপোনাক প্ৰথমে জনাম তাৰপাছতহে আপোনাৰ নিৰ্দেশনা মতে মই কাম কৰিম তাৰপিছত আজি আমি যিহেতু আপুনি প্ৰথম আহিছে আমি আপোনাক স্কাউটৰ নিয়মেৰে আমি এখন স্কাৰ্ফ পিন্ধাই আপোনাক মই সম্পূৰ্ণ জনাবলৈ আহিছোঁ কৰি দিওঁ তাৰপিছত গাইডৰ ফালৰ পৰা এখন পিন্ধাব আপোনাক তাৰপিছত আকৌ স্কাউটৰ ফালৰ পৰা পিন্ধাব নমস্কাৰ আমি এনেকৈ চেলিউট দিওঁ ছাৰ আপুনি দিব আৰু বাওঁহাতে ছাৰ থেংক ইউ তাৰপিছত এই স্কাউটৰ ফালৰ পৰা মৃদুল ঢেকিয়াল ফুকনে আপোনাক আগবঢ়াব আমি ভাবিছোঁ ছাৰ আপোনাৰ সহযোগত আমাৰ জিলাখনৰ যি স্কাউট গাইডৰ যিটো ষ্টেটাছটো আছে অকণমান ওপৰলৈ নিবলৈ বিচাৰিছোঁ আৰু আপোনাৰ সহযোগ মৰ্মেহে আমি সেই কামটো কৰিব পাৰিম আৰু তাৰ কাৰণে আমি কেইটামান পদক্ষেপ লৈছোঁ যোৱা 2023 চনত আমি স্কাউট মাষ্টাৰসকলৰ গাইড কেপ্টেইন আমি প্ৰশিক্ষণ এটা ৰাখিছিলোঁ বেছিক প্ৰশিক্ষণ কৰাৰ পিছত আমাৰ এওঁসকলে ইউনিট খুলিলে আৰু কেইজনমান আছে তেওঁলোকে ইউনিট খুলিছে ইউনিট খুলি পেলাই ইউনিট চলাই আছে ছাৰ স্কাউট আৰু NCCৰ মাজত অলপমান পাৰ্থক্য আছে NCC হৈছে ফুল্লি ডিফেন্স লাইনৰ আৰু অকল ভাৰততে আছে স্কাউট কিন্তু গোটেই ভাৰতৰ বিশ্বত আছে লগতে গুড চিটিজেন মেকিং আছে ডিচিপ্লিন আছে আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ ল'ৰা ছোৱালী বিশেষকৈ উশৃংখল হৈ গৈছে তাক চাগে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম কেৱল আৰু কেৱল স্কাউটিঙৰ জৰিয়তে সেই হেতুকে আমাৰ জিলাত এসময়ত খুবেই জৰুৰীময় অৱস্থা আছিল বিভিন্ন কাৰণত হয়তো তললৈ গুচি গৈছে আকৌ আমি চেষ্টা কৰিছোঁ আমাৰ সকলোৱে নিজৰ নিজৰ বিদ্যালয়তো চেষ্টা কৰিছোঁ আৰু আমি আন বিদ্যালয়তো যিমান পাৰোঁ আমি ইউনিট খুলিবলৈ মানে কৈছোঁ কিন্তু এই গোটেই বস্তুটো আপোনাৰ সহযোগতে হৈছে